হিমন্ত বিশ্ব শৰ্মাই কয় তেওঁ জীৱনত কৰা আটাইতকৈ ডাঙৰ কাম এটা হ'ল জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী। মই বিধানসভাত শুনিছিলো বোলো জাগিৰোডত যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বনাইছে তাত মাটি কিমান দিলে আৰু কিমান দামত টাটাক মাটি দিলে ক'লে 750 বিঘা মাটি টাটা কোম্পানীক দিছে 1 বিঘা 1 টকা দাম। জাগিৰোডৰ সেই নেশ্যনেল হাইৱে কিনাৰৰ মাটি 1 বিঘাৰ দাম কিমান হ'ব? 5 কোটি 10 কোটি হ'ব 1 বিঘা দিছে 1 টকা। মই বুজিলো যে এই টাটা কোম্পানীৰ ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত মুঠতে কিমান টকা খৰচ হ'ব, কেপিটেল কিমান পুঁজি তাত বিনিয়োগ কৰিব ক'লে 27,000 কোটি। মই ক'লো যে সেই পইচাটো ক'ৰ পৰা আহিব ক'লে যে 15,000 কোটি টকা চেন্ট্ৰেল গভৰ্ণমেণ্টে ফ্ৰীকে টাটা কোম্পানীক দিব আৰু ষ্টেট গভৰ্ণমেণ্ট কেপিটেল সাবচিডিৰ নামত ফ্ৰীকে 5,000 কোটি টকা অসম চৰকাৰে দিব। 15% কিমান হ'ল? আৰু কিমান লাগিলে? আৰু সেই 7,000 কোটি টকা ক'ৰ পৰা দিব বুলি লিখি দিছে কৈছে মোক বিধানসভা মোক উদ্যোগ মিনিষ্টাৰ বিমল বৰাই উত্তৰ দিছে যে বাকী 7,000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে গেৰাণ্টি লৈ বেংকৰ পৰা ধাৰ হিচাপে দিব। তেতিয়া টাটাই কেই টকা খৰচ কৰিলে? অকল 750 টকা। 27,000 কোটি টকা পালে, 750 টকা জাগিৰোডৰ গোটেই মাটিখিনি পালে। তাত কি আছিলে? পেপাৰ মিলটোত কিমান অসমীয়া মানুহে কাম কৰিছিলে? 750 মানুহে জানিব। কিন্তু তাৰ কাৰণে গোটেই অসমত কিমান মানুহে বাঁহ বিক্ৰী কৰিব পাৰিছিলে বাৰু? কৃষক কিমান তাৰ পৰা ইনকাম কৰিছিলে? চবহে মাটিও দি দিলে, পইচাও দিলে আৰু তাৰ বিনিময়ত মই শুনিছিলো কিমান মানুহে চাকৰি পাব। তাৰ কোনো উত্তৰ নাই। পাব চিকিউৰিটি গাৰ্ড কেইটামান আৰু লেবাৰ কেইটামান অসমীয়া মানুহে পাব। তাৰ বিনিময়ত 27,000 কোটি টকা আৰু 750 বিঘাৰ মাটি আমি চিৰকালৰ কাৰণে টাটা কোম্পানীক দিম। এইটো কি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন? এইটো কি উন্নয়ন? অসমত গাঁও আছে 26,000খন গাঁও, 27,000 কোটি টকা। এখন গাঁৱত 1 কোটি টকাকে দিম। তাৰ পাছতো কিমান থাকি গ'ল? 1,000 কোটি টকা আৰু থাকি যাব। এখন গাঁৱত 1 কোটি টকা দি মই এটা ইণ্ডাষ্ট্ৰি বনাম। একদম সহজ। আপোনালোকৰ গাঁৱত ভীমকল আছে, মই ভীমকলৰ পৰা বেবী ফুড বনোৱাৰ ইণ্ডাষ্ট্ৰি বনাম। সৰুকালত মই ডাঙৰ কৈছিলো অকল দুটা বস্তুৱে খাইছিলো, মাৰ গাখীৰ আৰু ভীমকল। আমাক এনেকুৱা নেতা লাগে যি নেতাই ভীমকলৰ পৰা পৃথিৱীৰ সকলো মানুহকে বেবী ফুড খুৱাম বুলি সপোন দেখিব পাৰে। অসমৰ ৰাজনীতিত, ভাৰতৰ ৰাজনীতিত এজন নেতা দেখুৱাই দিয়ক যি নেতাই ভীমকলৰ পৰা বেবী ফুড বনাব পাৰে আৰু পৃথিৱীৰ বজাৰ দখল কৰিব পাৰে বুলি সপোন দেখিব পাৰে। আপোনালোকে জানেনে ভীমকলৰ গছৰ পৰা আজিকালি সূতা বনায়, ভীমকলৰ পাতৰ পৰা প্লেট বনাম বুলি সপোন দেখিব পৰা লিডাৰ লাগে। আৰু ভীমকলৰ তলৰ যিটো আলুটো সেইটো কি বুলি কয়? মধুনা হয়নে নহয়? মধুনাটোৰ পৰা ডায়েবেটিছৰ বেমাৰৰ ঔষধ বনাম বুলি, তাৰ ইণ্ডাষ্ট্ৰি বনাম বুলি ভাবিব পৰা নেতা। টাটাক মাতি আনি আমাৰ গোটেই সম্পত্তি মাটি টকা পইচা দি কেইটামান চকীদাৰ চাকৰি দিবৰ কাৰণে আমাক কোনো চিফ মিনিষ্টাৰৰ দৰকাৰ নাই। আপোনালোকৰ গাঁৱত মাকৈ খেতি কৰা গাঁওখনত মই এটা ঘৰ ল'ম। আপোনালোকে ঘৰটো দিব, মই এটা মেচিন দিম, মই টেকনলজি দিম, তাত কাম কৰা মানুহ দিম, বিজ্ঞানী দিম। আপোনালোকে তাত কাম কৰিব, এদিনত 1,000 টকা, এমাহত 30,000 টকা দৰমহা পাব। মাকৈৰ পৰা মই বনাম আটা, মাকৈৰ পৰা মই বনাম মাছৰ খাদ্য, মাকৈৰ পৰা মই বনাম গৰুৰ খাদ্য, মাকৈৰ পৰা মই বনাম গাহৰিৰ খাদ্য, মাকৈৰ পৰা মই মানুহে খোৱা খাদ্য আৰু পশুৱে খোৱা খাদ্য বনাম। আৰু এখন গাঁৱত যদি মই এটা মাকৈৰ ইণ্ডাষ্ট্ৰি ভালকে বনাই দিব পাৰো, 50ৰ পৰা 100টা মানুহকো যদি তাত মই চাকৰি দিব পাৰো, মোৰ কোনো ডেকা ল'ৰা আৰু বেংগলোৰত গৈ চিকিউৰিটি গাৰ্ড কৰাৰ কাৰণে মই আপোনালোকক খোলা-খুলিকে ক'বলৈ আহিছো, বিজেপি আৰু আন দলৰ লগত আমাৰ ইণ্ডাষ্ট্ৰিয়েল নীতিৰ আকাশ পাতাল পাৰ্থক্য আছে। বিজেপিয়ে টাটা কোম্পানীক আমাৰ সম্পত্তি দি দিছে, বিজেপিয়ে আদানীক দি দিছে, বিজেপিয়ে ৰিলায়েন্সক গোটেই পৃথিৱীখন দি দিছে, আৰু আমি কাকো আমাৰ সম্পত্তি নিদিওঁ। আমি গাঁৱে গাঁৱে ৰাইজৰ টকা আৰু চৰকাৰৰ টকাৰে ঐক্যবদ্ধ হৈ এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰি বনাওঁ, যাতে এজন নিবনুৱা কোনো মানুহ নাথাকে। আমাৰ মা আৰু মোৰ পেহীও সেই ইণ্ডাষ্ট্ৰিটোত গৈ কাম কৰিব পাৰে, মোৰ দেউতা আৰু মোৰ ভাইটিও সেই ইণ্ডাষ্ট্ৰিত গৈ কাম কৰিব পাৰিব। এদিনত 1,000 টকাৰ দৰমহা, 30 দিনত 30,000 টকাৰ দৰমহা, নিজৰ গাঁৱতে কাম কৰিব পাৰিব। আৰু কোনো অসমীয়া ডেকা ল'ৰাই বেংগলোৰলৈ গৈ 6 মাহত 162টা ল'ৰাৰ মৃত্যু হোৱাৰ কোনো প্ৰয়োজন নাই। সঁচাকে কৈছো, 26,000খন গাঁৱত মোক 26,000 কোটি টকা দিয়ক, মই অসমত এজনো নিবনুৱা নাইকিয়া কৰি দিম। কিন্তু আমি টাটা কোম্পানীত 27,000 কোটি টকা দি কি পাম? 300টা বা 200টা লেবাৰ চাকৰি। অসমত যদি ধনী কৰিব লাগে, প্ৰথম কামটো কৰিব লাগিব অসমৰ পথাৰবোৰ বছৰৰ সকলো সময়তে খেতি কৰাৰ পথাৰলৈ পৰিণত কৰিব লাগে।
আৰু ডিজেলৰ খৰচ মোৰ চৰকাৰৰ পৰা তেওঁলোকক বিনামূলীয়া খেতি দিয়া। প্ৰতিখন গাঁৱত 4খনৰ পৰা 5খন ডাঙৰ ট্ৰেক্টৰ দিম, যাতে গাঁৱৰ মানুহবিলাকে নিজৰ খেতিটো নিজে কৰি ল'ব পাৰে। গৰুৰে খেতি কৰি 3বাৰ খেতি কৰাটো সম্ভৱপৰ নহয়। ডাঙৰ ট্ৰেক্টৰ দিম, কেৱল তেলকণ ভৰাব আৰু ট্ৰেক্টৰে নিজৰ মাটি নিজে চহাই ল'ব। চৰকাৰী ট্ৰেক্টৰ বিনামূলীয়াকৈ বীজ দিম, যাতে সোনকালে ধানটো কাটিব পাৰে, সোনকালে মাকৈটো কাটিব পাৰে। তেনেকুৱা উন্নত জাতৰ আপোনালোকক বীজ দিম বিনামূলীয়াকৈ, কম দামত সাৰ দিম। আৰু যদি সঁচাকৈ আপোনালোকে 3বাৰ খেতি কৰে, তেতিয়াহ'লে মই আপোনালোকক আমাৰ চৰকাৰৰ পিনৰ পৰা মাটিৰ খাজনা ফ্ৰী কৰি দিম। অসমীয়া মানুহক যদি ধনী কৰিব লাগে, সেয়া কাৰ্বি হওক, সেয়া আহোম হওক, সেয়া ব্ৰাহ্মণ হওক, সেয়া কলিতা হওক, সেয়া গুৰকালি হওক, সেয়া বিহাৰী হওক, সেয়া মুছলমান হওক, সেয়া খ্ৰীষ্টান হওক, প্ৰথম কামটো কৰিব লাগিব নিজৰ পথাৰ দৰা বছৰৰ সকলো সময়তে সেউজীয়া কৰি ৰখাৰ ব্যৱস্থা। 5 বছৰ ৰাইজৰ দলক চৰকাৰ দিয়ক। 5 বছৰৰ ভিতৰত অসমৰ পথাৰ 24 ঘণ্টাৰ খেতি হোৱাৰ পথাৰত পৰিণত কৰি